সচিবালয় নিৰ্মাণৰ কামত আমি আগবাঢ়িছো আৰু 2026 চনৰ জানুৱাৰী মাহত সেই সচিবালয় আমি উদ্বোধন কৰিম। আমি অসমৰ চৌদিশে বিকাশৰ বাতৰি বিয়পাই পেলাই আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সংকল্পত বাস্তৱত ৰূপায়িত কৰাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছো। আমাৰ এই আঁচনিবিলাকত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ ডিব্ৰুগড় জিলাৰ আটাইকেইগৰাকী বিধায়ক, মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী বিমল বৰা, বিধায়ক চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, পোনাকন বৰুৱা, তৰংগ গগৈ আৰু তেৰছ গোৱালা ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। সাংবাদিকসকলে কিবা যদি মোক প্ৰশ্ন কৰিব বিচাৰে নিশ্চিতভাৱে আপোনালোকে প্ৰশ্ন